মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই আবেদন কেনেকুৱা আহিব তাৰ মই আবেদন 3খন তোমালোকক কমন দিছো তোমালোকে এই 3খন চালেই নিশ্চয় পাৰিবা ইয়াত তোমালোকে চোৱা ইয়াত তোমালোকে 4টা ষ্টাইলত লিখিবা ফৰমেটটো প্ৰথম তোমালোকে পটি লিখিবা যে মাননীয় ক বা খ বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়ৰ সমীপেহু খেল বিভাগৰ ভাৰপ্ৰাপ্ত শিক্ষক মহোদয়ৰ জৰিয়তে বিষয় খেল ধেমালিৰ অধিক সা-সুবিধাৰ ব্যৱস্থা হাতত লোৱাৰ বাবে প্ৰাৰ্থনা আৰু ইয়াত তোমালোকৰ প্ৰশ্নটো এপ্লিকেশনখনৰ কাৰণে যিখন আবেদন লিখিব দিব তাত তোমালোকৰ প্ৰশ্নটো কেনেকুৱা হ'ব তাত বিষয় যেটো থাকিব প্ৰশ্নটো হেতুই হ'ব যে তোমালোকক খেল ধেমালিৰ অধিক সা-সুবিধাৰ ব্যৱস্থা হাতত লোৱাৰ বাবে প্ৰাৰ্থনা তাত এনেকৈ লিখিবা মহাশয় বিনিতভাৱে জনাও যে বৰ্তমানলৈ আমাৰ বিদ্যালয়ত খেল ধেমালিৰ যিখিনি ব্যৱস্থা আছে ছাত্ৰ ছাত্ৰী চাহিদালৈ সেয়া পৰ্যাপ্ত নহয় তাৰ উপৰি আজি কেবা বছৰ ধৰি খেলা ধুলাৰ নতুন সা-সজুলি একো কিনা হোৱা নাই ইতিমধ্যে আগৰ সামগ্ৰীসমূহৰ বেছিখিনিয়ে ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে আনহাতে খেলপথাৰখনৰ অৱস্থাও ভাল নহয় ইয়াক উন্নত কৰাৰ প্ৰয়োজন হৈছে গতিকে এই অসুবিধাসমূহ আঁতৰাই খেল ধেমালিৰ অধিক সা-সুবিধাৰ ব্যৱস্থা হাতত লবলৈ মহোদয়ক বিশেষভাৱে অনুৰোধ জনালো অনুগ্ৰহ কৰি অনুৰোধ ৰক্ষা কৰি বাধিত কৰে যেন এটি আপোনাৰ একান্ত বাধ্য ছাত্ৰ নাম খেল বিভাগৰ সম্পাদক ইয়াত তোমালোকে প্ৰশ্নটো চাবা প্ৰশ্নটো এনেকুৱা হ'ব যে তোমাৰ যেতিয়া ইয়াত এনেকে লাষ্টৰ 9 নম্বৰ কোৱেশ্চনটো চোৱা তোমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী খেল ধেমালিৰ অধিক সা-সুবিধা কৰি দিবলৈ তোমাৰ বিদ্যালয়ৰ প্ৰধানলৈ তুমি ছাত্ৰ একতা সভাৰ সম্পাদক বা সম্পাদিকা হিচাপে এখন আবেদন লিখা তে তোমালোকে ইয়াত খেল বিভাগৰ সম্পাদক বুলি লিখিলেই হ'ব আৰু আন এখন চাই লোৱা যে এখনত লিখিবা ইয়াত আছিল যে শিক্ষক দিৱস উদযাপন কৰিবৰ বাবে অনুমতি বিচাৰি আবেদন ইয়াতো একেই লিখিবা প্ৰতি ক বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়ৰ সমীপেহু মাননীয় শ্ৰেণী শিক্ষক মহোদয়ৰ জৰিয়তে বিষয়টো যেটো প্ৰশ্নত থাকিব হেতুৱে লিখিবা হেতু কেতিয়াও ভুল নকৰিবা তাৰ পিছত লিখিবা মাজৰ কথাখিনি যে বিনিতভাৱে জনাও যে প্ৰতি বছৰৰ দৰে এইবাৰো আমাৰ বিদ্যালয়ত শিক্ষক দিৱস উদযাপন কৰিবলৈ সকলো ছাত্ৰ ছাত্ৰী আগ্ৰহ কৰিছে সেয়েহে এই শিক্ষক দিৱসটি উদযাপন কৰিবৰ বাবে অনুমতি প্ৰদান কৰে যেন এই মহোদয়ৰ ওচৰত সৰল প্ৰাৰ্থনা তাৰপিছত ইয়াত এনেকে নাম ৰোল নম্বৰ নিব নালাগে নিজৰ নাম ঠিকনা নিদিবা তাৰ পিছতে আৰু এখন সদায় আহি থকা সেইখন হৈছে কি তোমাৰ বানপানীত ক্ষতিগ্ৰস্ত ৰাজ্যৰ সাহায্য বিচাৰি আবেদন এয়া লিখিব দিছিলে জিলাৰ উপায়ুক্ত মহোদয়লে গতিকে মাননীয় ক জিলাৰ উপায়ুক্ত মহোদয়ৰ সমীপেহু প্ৰশ্নটো ভালকে পঢ়ি চাবা কি কৈছে আৰু কালে সম্বোধন কৰিব কৈছে অকল যে বিদ্যালয়ৰ প্ৰধান শিক্ষক হেতু নহয় বিষয়টো পঢ়ি চাবা এখন কৈছিলে যে উপায়ুক্ত মহোদয়লে আবেদন কৰিব দিছিলে বানপানী ক্ষতিগ্ৰস্ত ৰাইজৰ সাহায্য বিচাৰি তেতিয়া তোমালোকে কি কৰিবা বিষয়টো প্ৰশ্নৰ পৰা চাই লিখি মহাশয় বিনীত নিবেদন এই যে প্ৰতি বছৰৰ দৰে এইবাৰো আমাৰ অঞ্চলটো বানপানীত ডুব গ'ল এই বানপানীৰ ফলত ঘৰদুৱাৰ বয়বস্তু সকলো ধ্বংস হৈ গ'ল সেয়েহে মহোদয় আমাক থকা খোৱাৰ ব্যৱস্থা কৰি অলপ আৰ্থিক সাহায্য প্ৰদান কৰে যেন এই মহোদয়ৰ ওচৰত আমাৰ প্ৰাৰ্থনা এতিয়া আপোনাৰ বিশ্বাসী ক খ এনেকে তোমালোকে যদি লিখি দিয়া নাম লিখিব নালাগে তোমালোকৰ এই তিনি ধৰণৰ যদি তোমালোকে এপ্লিকেশন আবেদন সাইট হোৱা নিশ্চয় তোমালোকৰ পৰীক্ষাত কমন পৰিব আৰু তোমালোকে আবেদনৰ বিষয়বিলাক এবাৰ মই গুটকেবাটাও দি দিছো এবাৰ পঢ়ি চাবা বুজিবৰ কাৰণে এয়া এক দেখিছানে 2 3 4 5 6 7 8 9 এইকেইটা আছিল তোমালোকৰ বিষয় তোমালোকে যদি ভিডিওটো লাইক কৰিবা শেয়াৰ কৰিবা কিবা থাকিলে কমেন্ট কৰি সুধিবা ধন্যবাদ